नहमदुहु नुसल्ली अला रसूलिहिल करीम अम्मा बाद औज़ु बिल्लाहि मिनश शैतानिर रजीम बिस्मिल्लाहिर रहमानिर रहीम रब्बिश्रह ली सदरी यस्सिर ली अमरी अहलुल उक़दतम मिन लिसानी यफ्क़हू क़ौली। আজি দেওবাৰে মই আপোনালোকৰ আগত সূৰা বাকাৰাৰ আয়াত 59ৰ পৰা 62ৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। কোৰাণ পাক ইতিহাসৰ কিতাপ নহয়, কিন্তু ইতিহাসৰ কিছুমান ঘটনাত আমাক সতৰ্ক কৰি কেনেকৈ কিতাপ আল্লাহৰ অধীনত থাকি আমাৰ দুখ মাফ কৰি ল'ব পাৰোঁ। ৱাজানাছিদুল মুহচিনিন, আৰু ভাল কৰিলে অধিক পুণ্য বৃদ্ধি কৰি দিব। আজাবৰ পৰা বচাব। 59 নং সূৰাৰ তেওঁ আদেশ লংঘন কৰিলে আকাশৰ পৰা আজাব বৰ্ষণ কৰে, যেনে প্লেগৰ দ্বাৰা মহামাৰীৰ কথা আমি গম পালোঁ। আল্লাহৰ 10 নম্বৰ অনুগ্ৰহ হ'ল যেতিয়া মুছা আলাইহিছ ইছলামে তেওঁৰ সম্প্ৰদায়ৰ বাবে পানী বিচাৰিলে। 60 নম্বৰ আয়াতত উল্লেখ আছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইস্তাস্কা মূসা লিকৌমিহি ফাকুলনা দ্রিব বিআসাকাল হাজাৰা। মুছা আলাইহিছ ইছলামে তেওঁৰ সম্প্ৰদায়ৰ পৰা পানী বিচাৰি প্ৰাৰ্থনা কৰিলে। ফানফাজাৰত মিনহু ইসনাতা আশৰাতা আইনা, ফলত আল্লাহে ক'লে, তোমাৰ লাঠিৰে পাথৰৰ ওপৰত মাৰা। তাৰ পৰা 12টা নিজৰা প্ৰবাহিত হ'ল। ইয়াকুব আলাইহিছ ইছলামৰ 12 পুত্ৰ, ইউছুফ আলাইহিছ ইছলাম, বেঞ্জামিন, ইহুদী আদি 12 পুত্ৰই সিহঁতৰ পানীৰ ঘাট চিনি ল'লে। আল্লাহে ক'লে, কাদ আলিমা কুল্লু আনছিম মাশৰাবাহুম কালু ৱাশৰাবু মিন ৰিজকিল্লাহি ৱালা তাসাউ ফিল আৰদি মুফছিদিন। আল্লাহে দিয়া বস্তুবোৰৰ পৰা খোৱা বোৱা কৰা আৰু দেশত হাই কাজিয়া কৰি নুফুৰিবা। ইয়াত দেখিলোঁ পাথৰৰ বুকু ফাটি প্ৰবাহিত জলসূত্ৰৰ মাজত আচৰিত হ'ব লগা একো নাই। অসম্ভৱ হ'ব পাৰে, অস্বাভাৱিক হ'ব পাৰে, কিন্তু অসম্ভৱ নহয়। এই মুজাদাৰ সত্যতাৰ আচৰিত হোৱাৰ কোনো কাৰণ নাই। 61 নং আয়াতত আমি পাম, মুছা আলাইহিছ ইছলামে ইন্তেকাল হোৱাৰ পিছত পুনৰ আল্লাহে তেখেতৰ কথোপকথনৰ মাধ্যমেদি আমাক বুজিবলৈ সহজ কৰি দিছে। কাৰণ কোৰাণ পাক ইতিহাসৰ কিতাপ নহয়, মই আগতেই কৈছোঁ, বিশ্লেষণেৰে সত্য অসত্য বুজিব পৰা গ্ৰন্থ। 30 প্ৰান্তৰত মান্না আৰু চালোৱা খাই বনী ইছৰাইল অৰুচি হ'ল। তেওঁলোকে ক'লে, হে মুছা, আমি আৰু এই খাদ্য খাব নোৱাৰোঁ। কি বিচাৰিলে? তেওঁলোকে বিচাৰিলে মিম তুমবিতুম,
তেওঁলোকে বিচাৰিলে কি মিম তুম বিতুন আৰ্জু মিম্মা বাকলিহা ও কিসা ইহা ও ফুমিহা ও আদচিহা ও বাচালিহা মাটিৰ পৰা উৎপন্ন তৰি তৰকাৰী তিয়ঁহ ঘেঁহু মচুৰ দাইল আৰু বাহালিহা অৰ্থাৎ পিঁয়াজ বিচাৰিলে। মুছা আলাইহিছলামে ক'লে কালা আতাস্তা বিদুনালাজি হুৱা আদনা বিল্লাজি হুৱা খাইৰু তোমালোকে উৎকৃষ্ট বস্তুৰ পৰিৱৰ্তে নিকৃষ্ট বস্তু ল'ব বিচাৰিছানে? মানুহৰ এইটো নেচাৰ, মানুহ কেতিয়াও সুখী নহয়। বনি ইছৰাইলৰ এই ধৃষ্টতাৰ বাবে তেওঁলোক আল্লাহৰ গজবৰ আক্ৰান্ত হৈছিল। ইহুদী জাতিৰ হীনতা আৰু দুৰ্গতি সৰ্বজনবিদিত। বৰ্তমানেও তেওঁলোকৰ মান মৰ্যাদা পৰনিৰ্ভৰশীলতা আনৰ সাহায্য পুষ্ট আনৰ মুখাপেক্ষী। বাহ্যিক হিচাপে তেওঁলোক ধনী হ'লেও ভিক্ষাৰীকো চেৰ পেলায়। হিটলাৰৰ ইহুদী নিপীড়ন, ব্ৰিটেইনৰ আমেৰিকাৰ দ্বাৰা ইজৰাইলৰ ৰাষ্ট্ৰৰ প্ৰজনন আৰু আমেৰিকাৰ ধাতৃত্ব আৰু পৃষ্ঠপোষকতা, শ্বেক্সপিয়াৰৰ দ্য মাৰ্চেণ্ট অৱ ভেনিচৰ শ্বাইলকৰ কাহিনী আদিৰ দ্বাৰা সিহঁতৰ দুৰৱস্থা বুজাৰ বাবে যথেষ্ট। আল্লাহৰ অবাধ্যতাৰ সীমা লংঘন, পয়গম্বৰৰ হত্যা আদি মহাপাপেই তেওঁলোকৰ এই ভাগ্য বিপৰ্যয়ৰ মূল কাৰণ। ইয়াকফুৰুনা বি আয়াতিল্লাহি ৱা ইয়াকতুলুনা নাবিয়িনা বিগাইৰিল হাক। তেওঁলোকে আল্লাহৰ নিৰ্দেশ নামানিছিল আৰু পয়গম্বৰসকলক অন্যায়ভাৱে হত্যা কৰিছিল। আল্লাহৰ নাফৰমানি কৰি সিহঁতে জাকাৰিয়া আৰু আহিয়া আলাইহিছলামৰ দৰে পয়গম্বৰক হত্যা কৰে। ঈছা আলাইহিছলামকো দৰ্জাল আখ্যা দি হত্যা কৰাৰ চেষ্টা কৰে যদিও আল্লাহ ঈছা আলাইহিছলামক আসমানলৈ উঠাই নিয়ে। সেই ঈছা আলাইহিছলামেই সঁচা অৰ্থাৎ দৰ্জালক নিধন কৰিবলৈ কিয়ামতৰ নিকটৱৰ্তী সময়ত আসমানৰ পৰা অৱতৰণ কৰিব। ইয়াত আমি দেখিলোঁ মুক্তি আৰু নাজাত, আল্লাহৰ সান্নিধ্য আৰু সন্তোষ প্ৰসন্নতা কোনো সম্প্ৰদায়ৰ বিশেষৰ একচেটিয়া বস্তু নহয়। ই কোনো বংশ বিশেষত্বৰ মাজত সীমাবদ্ধ নহয়। সেয়ে ইয়াকুব আলাইহিছলাম বিনতে ইছহাক বিনতে ইব্ৰাহিম আলাইহিছলামৰ বংশৰ লোকৰ বংশ বিশেষত্বৰে সন্মান নিদি শাস্তি দিয়া দেখিছিলোঁ। আমি আগত এই বিষয়ে আলোচনা কৰি আহিছোঁ, তেওঁলোকক বিভিন্ন সময়ত শাস্তিৰ সন্মুখীন হৈছে। বৰ্তমানে যি আয়াত আমাৰ সন্মুখত আছে, ৬২ নম্বৰ আয়াত, ইয়াত উল্লেখ আছে, ই অতি গুৰুত্বপূৰ্ণ আয়াত। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্নাল্লাযিনা আমানু ওয়াল্লাযিনা হাদু ওয়ান নাসাৰা ওয়াস-সাবিয়িনা মান আমানা বিল্লাহি আল ইয়াউমিল আখিরি ওয়া আমিলা সালিহান ফালাহুম আজরুহুম ইনদা রাব্বিহিম ওয়ালা খাউফু আলাইহিম ওয়ালা হুম ইয়াহজানুন। এই অতি গুৰুত্বপূৰ্ণ আয়াত। যিসকল মুছলমান হৈছে আৰু যিসকল ইহুদী, খ্ৰীষ্টিয়ান আৰু চাবিয়ে
চাবিয়ে হ'ল এক আৰু অদ্বিতীয় আল্লাহৰ বিশ্বাস কৰা এটা কৌম ইব্ৰাহিম আলাইহিছ ইছলামৰ জামানাত। আল্লাহ আৰু কিয়ামতৰ দিনৰ ওচৰত ইমান আনিছে আৰু সৎ কাম কৰিছে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰভুৰ ওচৰত পুণ্য প্ৰতিদান আছে, সন্দেহ নাই। তেওঁলোকৰ একো ভয় নাই আৰু তেওঁলোকে বেজাৰো নাপাব। বিখ্যাত সহিহ মুছলিমত বৰ্ণিত আছে, হাদিছত বৰ্ণিত আছে, অৰ্থাৎ মই সেই আল্লাহৰ শপত খাই কৈছোঁ যাৰ হাতত মুহাম্মদৰ জান, মোৰ আবিৰ্ভাৱৰ পিছত যিবিলাক ইহুদী আৰু খ্ৰীষ্টিয়ানে মোৰ নবুৱতৰ ওপৰত ঈমান নানি মৃত্যুবৰণ কৰিলে তেওঁলোক নৰকবাসী হ'ব নিশ্চয়। মনত ৰাখিব, হজৰত ঈছা আলাইহিছ ইছলামৰ আবিৰ্ভাৱ আৰু নবুৱতৰ আগলৈকে হজৰত মুছা আলাইহিছ ইছলামৰ আৰু তৌৰাতৰ প্ৰতি ঈমান অনাহে আছিল প্ৰকৃত গ্ৰহণযোগ্য ঈমান। মান আমানা বিল্লাহি ওয়াল ইয়াউমিল আখিৰ, আল্লাহৰ পয়গম্বৰ, আল্লাহৰ কিতাপ, আল্লাহৰ ফিৰিষ্টা, তকদীৰ, বেহেচ, দুজখ আদিৰ আল্লাহৰ ৰছুলৰ দ্বাৰা বৰ্ণিত যাৱতীয় বিষয় আৰু সত্যৰ প্ৰতি ঈমান অনাহে আল্লাহৰ প্ৰতি ঈমান অনা বুজায় আৰু ই আল্লাহৰ প্ৰতি ঈমানৰ অন্তৰ্ভুক্ত অবিচ্ছেদ্য অংগ। বৰ্তমান আয়াতত আল্লাহ, আখিৰাত আৰু আমলে সালেহৰ উল্লেখৰ দ্বাৰা যথাক্ৰমে ঈমান সংক্ৰান্ত যাৱতীয় বিষয়ৰ প্ৰতিহে ইংগিত দিছে। দৰাচলতে আল্লাহক মানো আৰু পয়গম্বৰক নামানো, পৰকালক মানো, বেহেচ দুজখত নামানো, মুমিন মুছলমান বুলি পৰিচয় দিওঁ, দাবীও কৰোঁ, ই দ্বীন ইছলামৰ সম্বন্ধে অজ্ঞতাৰ, অনভিজ্ঞতাৰ যেন নিৰ্লজ্জ নিদৰ্শন। এনে দাবী কৰোঁতাসকল হয় প্ৰকৃতপক্ষে মুমিন নহয়। এনে দাবী কৰোঁতাসকল যে প্ৰকৃতপক্ষে মুমিন নহয়, মুছলমান নহয়, বেঈমান আৰু পক্কা কাফিৰ, এই বিষয়ে সন্দেহ নাই। আল্লাহৰ দ্বাৰা পুৰস্কৃত হ'বলৈ কিতাপৰ আল্লাহক বিচাৰক। আল্লাহে আমাৰ সকলোকে তৌফিক দিয়ক, আমিন। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৱা আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।